এই এচিটো আমি ইনষ্টলেশ্যন কৰিলোঁ আজি কৰাৰ পিছত ইয়াক আমি সেটটো সিস্টেমৰ কুলিঙত ৰানিং কৰি দিছোঁ। কৰাৰ পিছত তলত আছিলে এচিটো তলৰ পৰা খুলি আনি ইয়াক আমি ইনষ্টলেশ্যন কৰিলোঁ। ইনষ্টলেশ্যন কৰি ভেকুৱাম কৰি ইয়াৰ গেছটো এৰিলোঁ। এতিয়া ৰানিং কৰি কুলিংটো অলপ চেক কৰি ল'ম। সিস্টেমত অন কৰি দিয়া হৈছে। মই আউটডোৰটো গৈ চাই লওঁ ষ্টাৰ্ট লৈছে কি নাই। আউটডোৰটো ষ্টাৰ্ট লোৱাৰ পিছত লিকুক আছে কি নাই সেই বস্তু চেক কৰি ল'ম। ইনডোৰ সেট ৰানিং হৈ গ'ল। আমি এতিয়া ষ্টাৰ্ট ল'লে আউটডোৰ বিট আছে না খালি বস্তু চব সোমাই লওঁ। এই যে মালিকজনৰ এচিটো নমস্কাৰ। এই ৰমেন দা আমাৰ বহুত ধুনীয়া এচি ফিটিং কৰি দিলে, পইচাও কম ল'লে দেই, একদম কমত কৰি দিলে। আপোনালোকে চবে কৰিলোঁ এতিয়া হৈ গ'ল ইয়াক বেছি ক'ব নালাগে। আহি দিব কাষ্টমাৰ এনে নিজেই আহিব। আমি মাথা পিছ আমি কৰি লওঁ। হয় আয় হৈ যা। এইটো সেটটো ৰানিং হৈ গৈছে। সেটটো জাষ্ট এতিয়া ৰানিং হ'ল। ৰানিং কৰি এইখিনি ইয়াক চলাই থৈ দিছোঁ। 10 মিনিটমান চলি লওক। হ্যাঁ তুমি উপরে উঠে নাচতে পারবা। কমপ্লিট হৈ গৈছে। ৰানিং সেট হৈ গ'ল। সেট হোৱাৰ পিছত এতিয়া ইয়াৰ কামটো কমপ্লিট হৈ গৈছে। আমি ভিডিঅ'টো ইমানটোতে শেষ কৰিছোঁ। ইনষ্টলেশ্যন ফুলটো চাই থাকে ৱাল হোল কৰা আৰু গুটকা মৰা কি দেখা, সেইকাৰণে ইয়াৰ ফাইনেলটোৱেই দেখালোঁ ফিটিং কৰি। এইখিনি পাইপখিনি আমি ছেটিং কৰিলোঁ। ভিডিঅ'টো ইমানটোতে শেষ কৰিছোঁ।